বিভিন্ন প্ৰান্তত অব্যাহত আছে লুইতৰ খোহনীয়াৰ তাণ্ডৱ। মই বৰ্তমান উপস্থিত আছো লাহৰীঘাটৰ দীঘলীয়াটি অঞ্চলত। এই দীঘলীয়াটি অঞ্চলত যোৱা কিছুদিন ধৰি অব্যাহত আছে গৰাখহনীয়াৰ বিধ্বংসী তাণ্ডৱ। কেমেৰা পাৰ্চন বাহিৰলৈ দেখুৱাব কিদৰে গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে এই দীঘলীয়াটি অঞ্চলত। যোৱা এসপ্তাহ ধৰি এই অঞ্চলত গৰাখহনীয়াই এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে আৰু এই গৰাখহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰাত এই নৈপৰীয়া অঞ্চলৰ ৰাইজ এক প্ৰকাৰ শংকিত হৈ পৰিছে, কিয়নো এই গৰাখহনী অব্যাহত থকা একদম নিচেই কাষতে আছে কেইবা শতাধিক পৰিয়াল আৰু এইদৰে গৰাখহনী অব্যাহত থাকিলে হয়তো 2 দিনৰ ভিতৰত এই পৰিয়ালসমূহ গৃহহীন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এতিয়া প্ৰশ্ন হ'ল, এই গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে জলসম্পদ বিভাগে কেনেধৰণৰ ব্যৱস্থা কৰিছে তাকে লৈ শংকিত হৈ পৰিছে, অধিক শংকিত হৈ পৰিছে এই অঞ্চলৰ ৰাইজ। এয়া দেখা গৈছে এই গৰাখহনী অব্যাহত থকা নাতি দূৰত্বত অৱস্থিত আছে এখন অংগনবাদী কেন্দ্ৰ। হয়তো অংগনবাদী কেন্দ্ৰটো হয়তো আজি বা কালিৰ ভিতৰত হয়তো এই অংগনবাদী কেন্দ্ৰটো লুইতত যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ইয়াৰ লগতে দেখা গৈছে জলসম্পদ বিভাগেও এই দীঘলীয়াটি অঞ্চলৰ বিধ্বংসী খহনীয়া প্ৰতিৰোধৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও স্থানীয় ৰাইজৰ পৰা জানিব পাৰিছো এই জিঅ' বেগেৰে যি গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিছে, কিন্তু এই জিঅ' বেগেৰে এই গৰাখহনীয়া প্ৰতিৰোধ সম্ভৱ হোৱা নাই। স্থানীয় ৰাইজৰ দাবী, এই গৰাখহনীয়া প্ৰতিৰোধ কৰিব হ'লে পাৰ্কোপাইন আৰু জিঅ' বেগ একেলগে হয়তো ব্যৱহাৰ কৰিলে হয়তো এই অঞ্চলৰ গৰাখহনীয়া কিছু পৰিমাণে হ্ৰাস পাব। কিন্তু প্ৰশ্ন হ'ল, গৰাখহনীয়া এইদৰে অব্যাহত থাকিলে এই কেইবা শতাধিক পৰিয়াল গৃহহীন হ'ব, ইয়াৰ পৰিয়ালসমূহ ক'ত যাব তাকে লৈ অধিক শংকিত পৰিছে এই অঞ্চলৰ ৰাইজ। এগৰাকী ব্যক্তি আছে এই অঞ্চলৰ, এগৰাকী ভুক্তভোগী মহিলা আছে, তেখেত হৈছে এই অংগনবাদী চেণ্টাৰৰ কৰ্মী। তেখেতৰ পৰা জানিব বিচাৰিম, কি ক'ব? নমস্কাৰ। মই আজি আমাৰ ইয়াত বৰ দুখ লগা পৰিৱেশ এটা সৃষ্টি হৈছে। এসপ্তাহ ধৰি গৰা খহি আছে। পিছে আমাৰ অংগনবাদী চেণ্টাৰ আছে, কিছুমান ঘৰ আছে ইয়াত। আমাৰ চুবুৰী এটা আছিলে, বহুত পুৰণা চুবুৰী। এইটো মানে বহুত দুখ লগা পৰিৱেশ এটা হৈছে। আৰু যি বস্তা পেলাই আছে, এইটো বস্তা কোনো কাম দিয়া নাই। এইটো বস্তা 2 দিন 3 দিন ধৰি বস্তা পেলাই আছে। আজি ৰাতিপুৱাৰ পৰা এক লঞ্চ আহিছে, আকৌ 1-1.5 ঘণ্টা পিছত আৰু এটা আহিছে, কিন্তু এইটো কোনো কামেই কৰা নাই। খহাই নিয়ে আছে। মোৰ কেন্দ্ৰ বেছি দূৰ নহয়, 1-1.5 নল মান হ'ব। আৰু কেন্দ্ৰ যে ইয়াত বস্তু বাহিনী আমি লৈ যাম, সেইখিনি ৰাস্তাও ভাঙা আছে। যদি ইমান দুখ লগা ৰাতিয়ে চাতিয়ে যদি পুৰা খহাই নিয়ে, আমি মানে পটককে লৈ যাব নোৱাৰিম বস্তু বাহিনী। আৰু অংগনবাদী চেণ্টাৰ ইয়াত আছে, কেইবাটাও ঘৰ আছে ইয়াত। মানে চবৰে মানে বহুত বেয়া পৰিৱেশ হৈছে ইয়াত। আপোনালোকে জলসম্পদ বিভাগৰ মানুহ আহি আপোনালোকে কিবা আশ্বাস দিছে? নাই, একো দিয়া নাই। স্থানীয় বিধায়ক আহিছিল নে? নাই, অহা নাই। স্থানীয় বিধায়কো অহা নাই। নিশ্চয়কৈ দেখা গৈছে এই অঞ্চলৰ মানুহখিনি শংকিত হৈ আছে, কাৰণ এই গৰাখহনীয়া এই অঞ্চলৰ শতাধিক পৰিয়াল গৃহহীন হ'লে ক'ত যাব, কেনেকৈ থাকিব। আৰু এজন ব্যক্তি আছে, তেখেতৰ পৰা কওকচোন দাদা। হয়, কালি হয়, আমাৰ ঘৰ ইয়াতে স্থানীয় মানুহ আমি। আৰু কালিৰ পৰা এই জিঅ' বস্তা পেলাই আছে, এইটো কামত অহা নাই। যদি পাৰ্কো পানী পেলালেহেঁতেন, লগে লগে বস্তা পেলালেহেঁতেন, আমাৰ ঠাইটো অলপ মানে বাচিল হয়। ইয়াত কিমান পৰিয়াল আছে? যিহেতু আমাৰ ইয়াত কমচে কম 25 ঘৰ মান পৰিয়াল আছে, হা। আৰু চবৰ ঘৰৰ কাষলৈ এই আমাৰ গৰা চাপি আহিছে। আৰু হয়তো আমাৰ যেনেকা দেখা গৈছে, আমি বাচিব নোৱাৰো ইয়াত। গৰাই খহাই লৈ যাব। আৰু আমাৰ যিটো পুৰণা মথাউৰিটো আছে, সেইটোও পাব এদিনত বা ধৰক 24-25 ঘণ্টাৰ মাজতে সিও পাব পাৰে। জলসম্পদ বিভাগে যেনেকৈ কাম কৰিছে, আপোনালোক সন্তুষ্ট নহয়? সন্তুষ্ট নহয় মানে সন্তুষ্ট কেনেকা থাকিম? বস্তা পেলাই আছে, গৰা খহাই লৈ গৈ আছে। আপোনালোকে কি বিচাৰে? যিহেতু আমি এইটোৱে বিচাৰো যে বস্তাও পেলাওক, পাৰ্কো পানীও পেলাওক, আৰু ধাম ধুমকৈ কাম কৰক, তেতিয়া আমি কিবা এটা সন্তুষ্ট হ'ম।